নমস্কাৰ। আজি বিছানালা যজ্ঞ মন্দিৰৰ ৭৫তম হীৰক জয়ন্তী উৎসৱ পালন কৰা হ'ব আৰু এই হীৰক জয়ন্তী আৰু দুদিন আছে মাত্ৰ আমাৰ হাতত। কিন্তু আজিৰ যি অনুষ্ঠান অতিথিসকলক আপ্যায়ন কৰাৰ কাৰণে আমাৰ এই চাক পিঠা বনাই আছে আৰু এই পিঠা লাড়ু এইবিলাক হৈ আছে বৰ্তমান। আৰু এই অনুষ্ঠানটি মই প্ৰথমবাৰৰ কাৰণে পাইছোঁ। মোৰ বয়স প্ৰায় ৪৫ পাৰ হৈছে। মই ৪৫ বছৰ বয়সত মই এনেকুৱা অনুষ্ঠান পোৱা নাই, এই প্ৰথম পাইছোঁ। গতিকে মই বিছানালা যজ্ঞ মন্দিৰৰ সমূহ বিষয়ববীয়া তথা ইয়াৰ প্ৰেচিডেণ্ট, সভাপতি, সম্পাদক তথা বিষয়ববীয়া আৰু ইয়াত থকা সমূহ আমাৰ আত্মসহায়ক গোটৰ তথা আমাৰ বিছানালা যজ্ঞ মন্দিৰৰ ওচৰে পাজৰে থকা মহিলাসকলে আজি যি অনুষ্ঠানটিত সকলোৱে আগভাগ লৈ সকলো মহিলা উৎসাহেৰে ওলাই আহিছে। সঁচাকৈ মহিলাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা অনুষ্ঠান মই প্ৰথমবাৰ পাইছোঁ। মই নিজে মানে ভাবিব পৰা নাই মই আপোনালোকক কি বুলি ক'ম, ইমান আপ্লুত হৈছোঁ। মানে মই আৰু অসমবাসী ৰাইজকো মই আহ্বান জনাইছোঁ, এই বিছানালা যজ্ঞ মন্দিৰত হীৰক জয়ন্তী অনুষ্ঠান আপোনালোকে সকলোৱে আহিব। কাৰণ আজি প্ৰথম দিনাৰ যিটো অনুষ্ঠান, সেই অনুষ্ঠানটি সঁচাকৈ মানে চিৰস্মৰণীয় হৈ ৰ'ব। আমাৰো এনেকুৱা মই অনুষ্ঠান প্ৰথমবাৰৰ কাৰণে পাইছোঁ। তাৰমানে আজি চাওক ৪০০ মহিলা একেলগে লগ হৈ পিঠা তথা আমাৰ লাড়ু বনাই আছে। গতিকে এই সমূহ অসমবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আহ্বান জনাইছোঁ যাতে এই অনুষ্ঠানটিত সকলোৱে আগভাগ লয় আৰু সকলোৱে সহায় সহযোগিতা কৰে আৰু সকলোৱে যাতে ইয়াত আহে। আৰু বিশেষকৈ আমাৰ স্থানীয় বিধায়ক ইয়াৰে সভাপতি নেকি, সভাপতি, আৰু মই মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাম এই অনুষ্ঠানটোত অহাৰ কাৰণে। আৰু যিমান আমাৰ অসমৰ যিমান মন্ত্ৰী বিধায়ক আছে সকলোৱে যাতে এই অনুষ্ঠানটিত আহি সহযোগ কৰে তাৰ বাবে মই অনুৰোধ জনালোঁ, লগতে আহ্বানো জনালোঁ। কাৰণ মই আজি অনুষ্ঠানটোত আহি এনেকুৱা লাগিছে, মই মানে ভাবিব পৰা নাই এনেকৈ মহিলাসকলে মানে উৎসাহেৰে আহি আছে আৰু আহিয়ে আছে মহিলা, মানে ৪০০ মহিলা একেলগে। গতিকে এইখিনিয়ে মই ক'বলগীয়া। ৩০০ মহিলা লগ হৈছে ইয়াত আজি পিঠা পনা বনোৱাৰ বাবে। যিহেতু আমাৰ আগন্তুক যজ্ঞ মহোৎসৱ আহি আছে, তাৰ কাৰণে আমাৰ গোটেইখিনি মহিলা আহি আমি লাড়ু পিঠা খোৱাৰ মানস কৰিছোঁ। সেয়েহে গোটেইখিনি ৩০০ মহিলা আহি আমি পিঠা পনা বনোৱাত আৰম্ভ কৰিছোঁ। আমি ভবা নাই আৰু বজৰুৱা বস্তু খুৱাম বুলি, যিহেতু আমাৰ মাঘ বিহু চলি গৈছে মাত্ৰ, সেয়েহে আমি লাড়ু পিঠা খুৱাম বুলি মনতে প্ৰয়াস কৰিছোঁ। ৩০০ মহিলা লগ হৈছে ইয়াত আজি পিঠা পনা বনোৱাৰ বাবে। যিহেতু আমাৰ আগন্তুক যজ্ঞ মহোৎসৱ আহি আছে, তাৰ কাৰণে আমাৰ গোটেইখিনি মহিলা আহি আমি লাড়ু পিঠা খোৱাৰ মানস কৰিছোঁ। সেয়েহে গোটেইখিনি ৩০০ মহিলা আহি আমি পিঠা পনা বনোৱাত আৰম্ভ কৰিছোঁ। আমি ভবা নাই আৰু বজৰুৱা বস্তু খুৱাম বুলি, যিহেতু আমাৰ মাঘ বিহু চলি গৈছে মাত্ৰ, সেয়েহে আমি লাড়ু পিঠা খুৱাম বুলি মনতে প্ৰয়াস